Hello everyone, welcome back to Awesome GK YouTube channel. বন্ধুসকল আজিৰ এই ভিডিঅ'টিত আমি আপোনালোকৰ আগন্তুক অনুষ্ঠিত হ'ব লগা গ্ৰেড 3 আৰু গ্ৰেড 4 পৰীক্ষাৰ বাবে প্ৰয়োজন হোৱা কেইটামান অতিকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন আলোচনা কৰিবলৈ ওলাইছো। এই প্ৰশ্নকেইটা আপোনালোকৰ আগন্তুক পৰীক্ষাৰ বাবে অতিকৈ সহায়ক হ'ব পাৰে। সেয়ে ভিডিঅ'টো শেষলৈকে ভালদৰে চাই থাকক। আজি ভিডিঅ'ৰ প্ৰথম কোৱেশ্চনটো হৈছে Which Indian state recently launched Mera Ghar Mera Naam scheme? সম্প্ৰতি কোনখন ৰাজ্যই মোৰ ঘৰ মোৰ নাম এটো নামৰ এটা আঁচনি মুকলি কৰিছে? কাৰেক্ট আনসাৰটো অপচন এ পাঞ্জাব। পাঞ্জাব ৰাজ্যৰ মুখ্যমন্ত্ৰী চৰণজিৎ সিং চান্নিয়ে 2021 চনৰ 11 অক্টোবৰত এই আঁচনি আৰম্ভ কৰিছিল। পিছৰ প্ৰশ্নটো হৈছে ইণ্ডিয়াছ ফাৰ্ষ্ট ই-ফিছ মাৰ্কেট এপ ফিশৱেল লঞ্চ ইন হুইচ ষ্টেট? ভাৰতৰ কোনখন ৰাজ্যত প্ৰথমবাৰৰ বাবে ই-ফিছ মাৰ্কেট এপ ফিশৱেল মুকলি কৰা হয়? উত্তৰটো অপচন বি আসাম। অসমৰ মীন পৰিৱেশ আৰু বন আবকাৰী বিভাগৰ মন্ত্ৰী পৰিমল শুক্লবৈদ্যই এই এপটো মুকলি কৰিছিল। পিছৰ প্ৰশ্নটো হৈছে চেৰি ব্লুচুম ফেষ্টিভেল ইজ সেলিব্ৰেটেড ইন হুইচ অফ দ্য ফলোইং ষ্টেট? তলৰ কোনখন ৰাজ্যত চেৰি ফুলৰ উৎসৱ পালন কৰা হয়? উত্তৰটো অপচন ডি মেঘালয়। বন্ধুসকল মেঘালয়ত চেৰি ফুলৰ উৎসৱটো পালন কৰা হয়। পিছৰ প্ৰশ্নটো হৈছে হুইচ ষ্টেট হেজ ডেভেলপড ইণ্ডিয়াছ ফাৰ্ষ্ট স্মল ফোন বেছড ই-ভোটিং সলিউশন? কোনখন ৰাজ্যই প্ৰথম স্মাৰ্টফোনৰ দ্বাৰা দিব পৰা ই-ভোট ব্যৱস্থা প্ৰৱৰ্তন কৰে? উত্তৰটো অপচন বি কৰ্ণাটক। তো কৰ্ণাটক ৰাজ্যই প্ৰথম স্মাৰ্টফোনৰ দ্বাৰা দিব পৰা ই-ভোট ব্যৱস্থাটোৰ প্ৰৱৰ্তন কৰিছিল। পিছৰ প্ৰশ্নটো হৈছে হুইচ ষ্টেট ৱাজ এৱাৰ্ডেড দ্য মোষ্ট ইম্প্ৰুভ ষ্টেট আণ্ডাৰ PMAY নৰ্থ ইষ্টাৰ্ণ ৰিজন ইন দ্য স্পেচিয়েল এৱাৰ্ডছ কেটেগৰী ফৰ দ্য ইয়েৰ 2021 বাই দ্য গভৰ্ণমেণ্ট অফ ইণ্ডিয়া? ভাৰত চৰকাৰে 2021 বৰ্ষৰ বিশেষ বঁটা শাখাত PMAY অধীনত উত্তৰ পূৰ্বাঞ্চলৰ কোনখন ৰাজ্যক সৰ্বাধিক বিকশিত ৰাজ্য হিচাপে সন্মানিত কৰিছিল? উত্তৰটো অপচন এ আসাম। নেক্সট কোৱেশ্চনটো কি দিছে হোৱাট ইজ দ্য নেম অফ দ্য ফাৰ্ষ্ট ক্ৰুইজ শ্বিপ বিল্ড ইন ইণ্ডিয়া? ভাৰততে নিৰ্মিত প্ৰথম পৰ্যটন জাহাজ বা প্ৰমোটৰীখনৰ নাম কি? ৰাইট আনসাৰটো অপচন সি MV গংগা বিলাস। নেক্সট কোৱেশ্চনটো হৈছে হু এমং দ্য ফলোইং হেজ নট বিন এৱাৰ্ডেড পদ্মশ্ৰী ইন 2023 ফ্ৰম আসাম? তলৰ কোনগৰাকীয়ে অসমৰ পৰা 2023 চনৰ পদ্মশ্ৰী সন্মান লাভ কৰা নাই? উত্তৰটো অপচন এ নিপন গোস্বামী। বন্ধুসকল নিপান গোস্বামীয়ে 2023 চনৰ পদ্মশ্ৰী সন্মান অসমৰ পৰা লাভ কৰা নাই। নেক্সট কোৱেশ্চন FIFA World Cup 2026 will be held in which country? most important প্ৰশ্ন হয়। তো 2026 চনত FIFA বিশ্বকাপ ফুটবল কোনখন দেশত অনুষ্ঠিত হ'ব হেতু আমাক সুধিছে। বন্ধুসকল ইয়াৰে শুদ্ধটো অপচন সি কানাডা, মেক্সিকো এণ্ড ইউনাইটেড ষ্টেটছ। তো 2026 চনৰ FIFA ফুটবল ৱৰ্ল্ড কাপটো ক'ত অনুষ্ঠিত হ'ব? কানাডা, মেক্সিকো, আমেৰিকা যুক্তৰাষ্ট্ৰ এই তিনিখন দেশত অনুষ্ঠিত হ'ব। নেক্সট কোৱেশ্চনটো হৈছে হু ইজ এপইণ্টেড এজ CBI চিফ? CBIৰ মুখ্য সঞ্চালক ৰূপে কাক নিয়োগ কৰা হৈছে? ইয়াৰ শুদ্ধটো অপচন এ প্ৰবীণ সুদ। প্ৰবীণ সুদক CBIৰ মুখ্য সঞ্চালক ৰূপে নিয়োগ কৰা হৈছে। পিছৰ প্ৰশ্নটো দিছে হু ইজ কাণ্ট্ৰি দ্য প্ৰেচিডেণ্ট অফ G20 Summit 2023? G20 শীৰ্ষ সন্মিলনৰ 2023 বৰ্ষৰ অধ্যক্ষতা কোনে বা কোনখন দেশে কৰিছিল? ইয়াৰ ৰাইট আনসাৰটো হ'ব অপচন বি ইণ্ডিয়া। মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। তো G20 শীৰ্ষ সন্মিলন 2023 বৰ্ষৰ অধ্যক্ষতা কৰিছিল ভাৰতে। বন্ধুসকল নেক্সট কুৱেশ্যনসমূহ ডিছকাছ কৰাৰ আগতে আপোনালোকক এটা ইম্পৰ্টেণ্ট কথা জনাই থওঁ। আপোনালোকৰ বহুতে হয়তো
অফলাইন ষ্ট'ৰবোৰৰ পৰা 400-500 টকাত গৈ এডিআৰএ হওক বা আসাম পুলিচৰ বাবে কিতাপবোৰ ক্ৰয় কৰিব নোৱাৰে হেহে আপোনালোকৰ দোকানৰ পৰা কিনি অনা কিতাপৰ দৰেই আমি কিছুমান পিডিএফ ই-বুক তৈয়াৰ কৰিছো খুব কম মূল্যত আপোনালোকে দোকানৰ পৰা অনা কিতাপৰ দৰেই এই পিডিএফ সমূহ প্ৰশ্ন পাই যাব তো এই পিডিএফ সমূহ লাভ কৰিবলৈ আপোনালোকৰ স্ক্ৰিনত থকা নম্বৰত আমাক হোৱাটছআপ কৰি এই পিডিএফ সমূহ লৈ ল'ব পাৰিব আপোনালোকৰ আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট গ্ৰেড 3 গ্ৰেড 4 আসাম পুলিচ বা আসাম ইয়েৰ বুক এনে ধৰণৰ সমূহ পিডিএফ আমাৰ পৰা লাভ কৰিব পাৰিব তো স্ক্ৰিনত থকা নম্বৰটোত হোৱাটছআপ কৰি আমাৰ পৰা পিডিএফ সমূহ লৈ ল'ব পাৰিব তো বলক এতিয়া আমি নেক্সট কোৱেশ্চন ডিসকাস কৰো নেক্সট কোৱেশ্চনটো কি দিছে The first Assamese daily newspaper was প্ৰথম অসমীয়া দৈনিক বাতৰি কাকতখন হল ইয়াৰ উত্তৰটো অপচন বি দৈনিক বাতৰি প্ৰথম অসমীয়া দৈনিক বাতৰি কাকতখন হৈছে দৈনিক বাতৰি 1935 চনৰ 12 আগষ্টত যোৰহাট চহৰৰ পৰা এই বাতৰি কাকতখন প্ৰকাশ পাইছিল তোমাৰ হিতব 1935 অৰ 12 আগষ্টৰ পৰা প্ৰকাশ পাইছিল আৰু ক'ৰ পৰা প্ৰকাশ পাইছিল যোৰহাটৰ পৰা প্ৰকাশ পাইছিল নেক্সট কোৱেশ্চন তো চাওক Assamese women wave fairy tales in their clothes the famous person who said this was তো অসমীয়া নাৰীয়ে তাঁতশালৰ কাপোৰত সাধু কথা লিখে এই উক্তি কোন বিখ্যাত ব্যক্তিৰ কাৰেক্ট আনসাৰটো অপচন বি মহাত্মা গান্ধীয়ে কৈছিল যে অসমীয়া নাৰীয়ে তাঁতশালৰ কাপোৰত সাধু কথা লিখে Next question to get this up. Which of the following markets of Imphal is popularly known as ladies market? Tolar kunkhon bazar Imphalor mohilar bazar rupe bikkhat. To yare hutotoru option A Ima market. To Imphalor mohila bazar khonok Ima bazar ba Ima market buli jana jay. Next question to hoise which one of the following is not a river of Manipur? Tolar কোনখন মণিপুৰৰ নদী নহয় উত্তৰটো অপচন এ লকটক তো মণিপুৰৰ নদী নহয় নেক্সট কোৱেশ্চন শুক্লধ্বজ was popularly known as শুক্লধ্বজ নামেৰে কোন জনাজাত আছিল ৰাইট আনসাৰটো অপচন এ শিলাৰায় তেওঁ কুশ ৰজা নৰনাৰায়ণৰ ভাতৃ তথা সেনাপতি আছিল মনত ৰাখিব তো শিলাৰায় কোন আছিল কুশ ৰজা নৰনাৰায়ণৰ ভাতৃ আছিল নেক্সট কোৱেশ্চন ফাৰ্স্ট আসামিজ কালাৰ ফিল্ম was প্ৰথম অসমীয়া ৰঙীন চলচ্চিত্ৰখন কোনখন খুব ইম্পৰ্টেন্ট প্ৰশ্ন হয় ইয়াৰে প্ৰায় পৰীক্ষাত আহি থাকে এটো ইয়াৰ উত্তৰটো অপচন ডি ভাইটি প্ৰথম অসমীয়া ৰঙীন চলচ্চিত্ৰখন হল ভাইটি আৰু এই ভাইটি চলচ্চিত্ৰখন কমল চৌধুৰীয়ে পৰিচালনা কৰিছিল নেক্সট কোৱেশ্চন ইন হুইচ অফ দা ফলোইং ইয়াৰ সৰাইঘাট ব্ৰিজ was constructed তো কোন চনত হৰাইঘাট দলং নিৰ্মাণ হৈছিল আমাক খুদিছে কাৰেক্ট আনসাৰটো অপচন সি 1962 1962 চনত হৰাইঘাট দলং নিৰ্মাণ কৰা হৈছিল নেক্সট কোৱেশ্চনটো হৈছে হু ইজ দা ফাৰ্স্ট আসামিজ ট্ৰান্সলেটৰ অফ ৰামায়ণ ৰামায়ণৰ প্ৰথম অসমীয়া অনুবাদক কোন আছিল ৰাইট আনসাৰটো অপচন ডি মাধৱ কণ্ডলী তো মাধৱ কণ্ডলীয়ে ৰামায়ণখন অনুবাদ কৰিছিল অসমীয়ালৈ অনুবাদ কৰিছিল Next question to hoise who was the writer of Bonful 1953 the first poetry book to be awarded with Sahitya Academy Sahitya Academy bota prapto prothom অসমীয়া কাব্যগ্ৰন্থ বনফুলৰ ৰচক কোন তো ইয়াৰ ৰাইট আনসাৰ অপচন সি যতীন্দ্ৰনাথ দুৱৰা তেওঁ 1955 চনত সাহিত্য একাডেমী বঁটাৰে সন্মানিত কৰা হৈছিল মনত ৰাখিব 1955 ত যতীন্দ্ৰনাথ দুৱৰাক সাহিত্য একাডেমী বঁটা প্ৰদান কৰা হৈছিল নেক্সট কোৱেশ্চন ইন হুইচ অফ দা ফলোইং ইয়াৰ্স দা ওয়াইল্ড ইন্ডিজিনাস টি প্লান্ট was discovered in Assam কোন চনত অসমত বনৰীয়া চাহগছ আৱিষ্কৃত হৈছিল ৰাইট আনসাৰটো অপচন এ 1823 তো 1823 চনত ৰবাৰ্ট ব্ৰুছে ব্ৰহ্মপুত্ৰ উপত্যকাৰ ওপৰংশত বন্যভাৱে গজা চাহগছ আৱিষ্কাৰ কৰিছিল Next question to hoise which one of the following refinery in Assam is known as Assam Accord Refinery তলৰ কোনটো শোধনাগাৰক অসম চুক্তিৰ শোধনাগাৰ হিচাপে জনা যায় তো শুদ্ধটো অপচন এ নুমলীগড় কোনকল মন ৰাখি থব
নুমলীগড় শোধনাগাৰটোক অসম চুক্তিৰ শোধনাগাৰ বুলিও জনা যায় নেক্সট কোৱেশ্চনটো হৈছে who take the main role in produce vermicompost কেঁচুসাৰ উৎপাদনত কোনে প্ৰধান ভূমিকা লয় ইয়াৰ শুদ্ধটো অপচন বি worm অৰ্থাৎ কেঁচুৱে তো কেঁচুসাৰ নিৰ্মাণ কৰিবলৈ প্ৰধান ভূমিকা কোনে লয় কেঁচুৱে লয় নেক্সট কোৱেশ্চনটো হৈছে in which day of a year Van Mahotsav is celebrated in our country বছৰৰ কোনটো দিনত আমাৰ দেশত বন মহোৎসৱ পালন কৰা হয় ৰাইট আনসাৰটো অপচন ডি 1 জুলাই অৰ্থাৎ 1 জুলাই তাৰিখে আমাৰ দেশত বন মহোৎসৱ পালন কৰা হয় মনগল 1 জুলাইৰ পৰা 7 জুলাইলৈ এই উৎসৱটো পালন কৰা হয় পিছৰ প্ৰশ্নটো চাওক কি দিছে which city of northeast India is known as Scotland of India উত্তৰ পূব ভাৰতৰ কোনখন চহৰ ভাৰতৰ স্কটলেণ্ড নামেৰে জনাজাত ৰাইট আনসাৰটো অপচন বি শিলং মনগল মন ৰাখিব শিলং চহৰখনক ভাৰতৰ স্কটলেণ্ড বুলি জনা যায় নেক্সট কোৱেশ্চনটো হৈছে which is the nearest planet of the earth অৰ্থাৎ পৃথিৱীৰ আটাইতকৈ নিকটৱৰ্তী গ্ৰহটো কোনটো ৰাইট আনসাৰ অপচন বি ভেনাছ ভেনাছ অৰ্থাৎ শুক্ৰ গ্ৰহটো পৃথিৱীৰ আটাইতকৈ নিকটৱৰ্তী অৰ্থাৎ ওচৰ থকা গ্ৰহ পিছৰ প্ৰশ্নটো হৈছে where first ancient civilization was established প্ৰথম পুৰণি সভ্যতাবোৰ ক'ত গঢ়ি উঠিছিল ৰাইট আনসাৰটো অপচন ডি ৰিভাৰ বেংক প্ৰথম পুৰণি সভ্যতাবোৰ নৈৰ পাৰত গঢ়ি উঠিছিল নেক্সট কোৱেশ্চনটো হৈছে who first revolt for haphazard cutting of trees in India জধে মধে গছ কটাৰ বিৰুদ্ধে ভাৰতৰ মাটিত পুন প্ৰথমবাৰৰ কোনে আন্দোলন কৰিছিল ৰাইট আনসাৰটো অপচন ডি বিষ্ণুই কমিউনিটি তো বিষ্ণু সম্প্ৰদায়ৰ লোকসকলে পুন প্ৰথমে আন্দোলন কৰিছিল নেক্সট কোৱেশ্চনটো হৈছে what is name of illegal business of gathering of wild plants and animals বিভিন্ন প্ৰজাতিৰ উদ্ভিদ আৰু প্ৰাণী বেআইনীভাৱে সংগ্ৰহ কৰি চলোৱা ব্যৱহাৰ কি বুলি কোৱা হয় ৰাইট আনসাৰটো অপচন বি প্লান্ডাৰিং অফ স্পেচিছ অৰ্থাৎ জীৱ লুণ্ঠন বুলি কোৱা হয় নেক্সট কোৱেশ্চনটো হৈছে হু লেড দ্য মুভমেণ্ট নৰ্মদা বচাও কোনে নৰ্মদা বচাও আন্দোলনৰ নেতৃত্ব দিছিল ৰাইট আনসাৰটো অপচন বি মাধা পাট্টাকাৰ মেধা পাটেকাৰে নৰ্মদা বচাও আন্দোলনৰ নেতৃত্ব দিছিল নেক্সট কোৱেশ্চনটো হৈছে which of the following district is not the frontier district of Bhutan তো তলৰ কোনখন জিলা ভুটানৰ হিমামূৰীয়া নহয় নগল ইয়াৰ শুদ্ধটো অপচন এ হাইলাকান্দি জিলাখন ভুটানৰ হিমামূৰীয়া নহয় নেক্সট কোৱেশ্চনটো কি দিছে চাওক who is the chairman of GST council in India GST পৰিষদৰ অধ্যক্ষ কোন ইয়াৰ ৰাইট আনসাৰটো অপচন সি নিৰ্মলা সীতাৰমণ তো ভাৰতৰ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে হৈছে GST পৰিষদৰ অধ্যক্ষ নেক্সট কোৱেশ্চনটো হৈছে which constitutional amendment is done to pass GST bill এটা GST বিধেয়ক গৃহীত কৰিবলৈ কোনটো সাংবিধানিক সংশোধনী কৰা হয় তো ইয়াৰে শুদ্ধটো অপচন এ 101 amendment অৰ্থাৎ 101 সংশোধনী নেক্সট কোৱেশ্চন which of the following goods will not be covered under the GST তলৰ কোনবিধ সামগ্ৰী GST ৰ অধীনত নাই ইয়াৰ ৰাইট আনসাৰটো অপচন ডি অল অফ দা এবভ অৰ্থাৎ ওপৰ আটাইকেইটা বস্তু যেনে ৰন্ধন গেছ হুৰা পেট্ৰল এই আটাইকেইটা সামগ্ৰী GST ৰ অধীনত নাই নেক্সট কোৱেশ্চনটো হৈছে which among the following bodies estimate the national income of India তলৰ কোনে ভাৰতৰ জাতীয় আয় নিৰ্ণয় কৰে ৰাইট আনসাৰ অপচন সি সেন্ট্ৰেল ষ্টেটিকেল অফিচ অৰ্থাৎ কেন্দ্ৰীয় পৰিসংখ্যা কাৰ্যালয়ে ভাৰতৰ জাতীয় আয় নিৰ্ণয় কৰে নেক্সট কোৱেশ্চন which of the following is the main motive behind the introduction of GST প্ৰৱৰ্তনৰ আঁৰৰ মূল উদ্দেশ্য কি অনুকল ইয়াৰ শুদ্ধটো অপচন ডি সিম্পলিফাই ট্যাক্সেশন প্ৰসেস অৰ্থাৎ কৰ প্ৰক্ৰিয়া সৰল কৰা তো GST প্ৰৱৰ্তনৰ মূল উদ্দেশ্যটো হৈছে কি কৰ প্ৰক্ৰিয়া সৰল কৰা
Now question number 36 ki dise, in Indian economy the principal means the transportation of is Bharatiya orthonitit poribohonor mul upay hol to Bharatiya orthonitit poribohonor mul upay to ki right answer to option B railways orthat rail poribahon to hoise Bharatiya orthonitir mul poribohonor mul upay. Next question chak, which of the following organizations looks after the credit needs of agriculture and rural development in India? Kriki aru gramancolor unnoyonor khetrot kuntu protishthane agbhag loy? There hudhotor option C NABARD. Next question to hoise, which of the following estimate the national income in India? Bharatot jatiyo aay kune nirdharon kore? Correct answer to option A Central Statistical Organization. Next question to hoise, which of the following is not a cash crop? Tolor kuntu orthokori hoisya nohoy? Hudhotor option C juar. Juar to orthokori hoisya nohoy. Aji video hekhor question to hoise, which of the following is the Central Bank of India? Tolor kuntu Bharator Kendriyo Bank? Right answer to option B RBI orthat Reserve Bank of India. Reserve Bank of India to hoise Bharator Kendriyo Bank. Onogol aji video to apnalor babe informative hole video to eta like kori dibo aru ene dhoroner regular video homo pai thakibole amar channel to subscribe korar logote kakhote toka bell icon to dabai dibo. Dhonnobad.